কম 6 পৰা 10 কুইণ্টেল মাছ আপোনাৰ প্ৰডাকশ্যন হ'ব। খৰচ হ'ব আপোনাৰ 2 টকা পিছ। যদি আপুনি মানতো বাঢ়িব, মাছৰ বেমাৰ আজাৰ বাঢ়িব, মেডিচিন যাব বেছি, দানা যাব বেছি, পুখুৰী লেতেৰা হ'ব বেছি, আপোনাৰ বেমাৰ আজাৰ হ'ব বেছি, গোটেইখিনি মিলি পেলাই আপোনাৰ লছৰ এটা ৰাস্তা ওলাই যাব, আপোনাৰ লছ হ'ব নিশ্চয়। কিন্তু সেই আপুনি মাছৰ আহাৰ কি খুৱাব? মাছৰ আহাৰ আপুনি নিজৰ ঘৰত বনায়ো খুৱাব পাৰিব, কিন্তু লাভ যদি বিচাৰে তেতিয়াহ'লে ফিমেল মাছৰ ফাৰ্মিং কৰিবই লাগিব। সিঁচি ল'ব লাগে। সিঁচাৰ পিছত পুখুৰীখন মানে শুকাই ভালকৈ পুখুৰীখন যাতে তলটো আপোনাৰ ফাটি যায়, মানে এনেকুৱা ধৰণৰ শুকাব লাগে ফাটি। আসসালামু আলাইকুম, আসাম ফিছ হেডছৰ পৰা মই সকলো দৰ্শকক স্বাগতম জনাই আমাৰ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আমাৰ মূল টপিক হ'ব 6 শতক পুখুৰীত শিঙি মাছৰ ফাৰ্মিং কেনেকৈ কৰিব, কি ধৰণৰ মাছৰ পোনা এৰিব লাগে, শিঙি মাছৰ পোনা কেনেকুৱা ধৰণৰ শিঙি মাছৰ পোনা হোৱা দৰকাৰ, আৰু ক'ৰ পৰা ল'ব, হেচাৰীৰ পৰা ল'ব না বেপাৰীৰ পৰা ল'ব, গোটেইখিনি জানিব পাৰিব। আৰু পুখুৰীখন কেনেকৈ প্ৰস্তুত কৰিব, পুখুৰীখন কি ধৰণৰ প্ৰস্তুত কৰিলে বেছি ভাল হ'ব। পুখুৰীত প্ৰস্তুত কৰাটো মেইন হয়। পুখুৰীৰ প্ৰস্তুত যদি ভাল নহয় তেতিয়াহ'লে বেমাৰ আজাৰ হয়। বেমাৰ আজাৰৰ পৰা বাচিবলৈ পুখুৰীখন ভালদৰে প্ৰস্তুত কৰিব লাগে। আৰু মাছৰ আহাৰ কেনেকুৱা ধৰণৰ মাছৰ আহাৰ খুৱাব, কি ধৰণৰ মাছৰ আহাৰ খোৱালে বেছি ভাল হয়, গোটেইখিনি এ টু জেড ফাৰ্ষ্ট অফ অল লাষ্টলৈ যদি ভিডিঅ'খন চাই তেতিয়াহ'লে গোটেইখিনি জানিব পাৰিব। আৰু শিকিবলৈ যদি আপুনি ভাবি আছে আপুনি শিকিব, তেতিয়াহ'লে আপোনাৰ কাৰণে আজিৰ ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হ'ব। এতিয়া আমি বলক ভিডিঅ'খন আৰম্ভ কৰোঁ। প্ৰথমতে হৈছে পুখুৰী প্ৰস্তুত কৰিব লাগে। পুখুৰীখন প্ৰস্তুত যদি কৰে, পুখুৰীখন সিঁচি ল'ব লাগিব। এতিয়া বৰ্তমান সময়ত পুখুৰীখন সিঁচিবলৈ আপোনাৰ অসুবিধা, বাৰিষা ছিজন, সেইটো কাৰণে আপুনি এটা চিষ্টেম কৰিব পাৰিব। পুখুৰীখন যদি সিঁচিব নোৱাৰে তেতিয়াহ'লে পুখুৰীত টেবলেট মাৰি ল'ব। এই টেবলেটখন স্ক্ৰীণত আমি দেখাই দিছোঁ। এই টেবলেটটো মাৰি ল'ব। এই টেবলেটটো মাৰিলে কি হ'ব, যিকোনো ধৰণৰ যদি মাছ থাকে, কিবা বেং চেং থাকে, গোটেইখিনি মৰি যাব। পুখুৰীখন চাফা হোৱাৰ পিছত যেতিয়া নেকি অবাঞ্ছিত বেয়া যিবিলাক মাছৰ ক্ষতি কৰিব, সেইবিলাক যেতিয়া মৰাৰ পিছত চূণ, পটাছ, নিমখ এইবিলাক দি পুখুৰীখন পৰিচৰ্যা কৰি ল'ব। 1 শতকত 2 কেজি হাৰে চূণ দিব লাগিব, 1 কেজি হাৰে নিমখ, 20 গ্ৰাম পটাছ। তাৰপিছত পুখুৰীখন চেনিটাইজ কৰিব। চেনিটাইজ কৰিবৰ কাৰণে এই মেডিচিনটো দি ল'ব। এই মেডিচিনটো দিলে কি হ'ব, পুখুৰীখন চেনিটাইজ হ'ব। আৰু তাৰপিছত হেৰি কৰিব, ড্ৰেছিজ দি ল'ব। ড্ৰেছিজ দি ল'লে আপোনাৰ যিমানখিনি পোকা হয়, আপোনাৰ হাঁহ পোকা আছে, আপোনাৰ বিচাৰ নিচিনা পোক আছে, এইখিনি মৰি যাব। মৰাৰ পিছত আপুনি খলিহ দিব। খলিহ কমচে কম 6 শতক পুখুৰীত কমচে কম 10 কেজি 12 কেজিমান খলিহ দিব। দি আৰু 4-5 দিনমান ৰখাই দিব। গোটেইখিনি মিলি পেলাই আপোনাৰ কমচে কম 10-15 দিন লাগিব পুখুৰীখন প্ৰস্তুত কৰোঁতে। পুখুৰী প্ৰস্তুত হৈ গ'ল। এতিয়া আপুনি মাছৰ পোনা এৰিব। মাছৰ পোনা ক'ৰ পৰা এৰিব? যদি আপোনাৰ ওচৰত যদি কোনোবা হেচাৰী আছে, আপোনাৰ চিনাকি হেচাৰী আছে, এই হেচাৰীৰ পৰা মাছৰ পোনা ক্ৰয় কৰিব। কোনো বেপাৰীৰ পৰা মাছৰ পোনা ক্ৰয় নকৰিব। বেপাৰীৰ পৰা মাছৰ পোনা ক্ৰয় কৰিলে কি হয়, আপুনি গম নাপাব কি ধৰণৰ মাছৰ পোনা পাইছে। আপুনি হেচাৰীৰ মালিকে ক'ব পাৰিব আপোনাক ভাল পোনা দিছে নে বেয়া পোনা দিছে। আৰু যদি হেচাৰীৰ পৰা লয়, আপোনাৰ বহুত লাভ আছে, বহুতখিনি আপুনি জানিব পাৰিব। বহুতখিনি সুধিলেও আপোনাক বুজাই দিব। যদি আপুনি কিবা বুজা নাই মাছৰ ফাৰ্মিং কেনেকৈ কৰিব, আপোনাক বহুত সহায় কৰিব। বেপাৰীয়ে এনেকুৱা ধৰণৰ কোনো আপোনাক সহায় কৰিব নোৱাৰে, কিন্তু সি নিজেই মাছৰ ফাৰ্মিং নাজানে, অকল মাছ বিক্ৰী কৰিবলৈহে জানে। আমাৰ হেচাৰীখনৰ নাম হৈছে আসাম ফিছ হেচাৰী। নোট কৰি লওক, আসাম ফিছ হেচাৰী, গাঁও শিলপুখুৰী, থানা মেকিৰবেটা, ডিষ্ট্ৰিক্ট মৰিগাঁও, আসাম। গাঁও শিলপুখুৰী, থানা মেকিৰবেটা, ডিষ্ট্ৰিক্ট মৰিগাঁও, আসাম। আমাৰ হেচাৰীত যিকোনো ধৰণৰ মাছৰ পোনা আপোনালোকে পাই যাব। শিঙি, মাগুৰ, কাৱৈ, যিকোনো মাছৰ পোনা পাই যাব। যেতিয়া যোনটো সময় থাকে সেইটো ওপৰত ভিত্তি কৰি আমি মাছৰ পোনাবিলাক প্ৰডাকশ্যন কৰোঁ। যেতিয়া যোনটো মানে দৰকাৰ হয়, মানে ফাৰ্মিং কৰিবলৈ কোনো ক্ষতি নহয়, ফাৰ্মিং কৰিলে বহুত লাভ হয়, সেইখিনিৰ ওপৰত ভিত্তি কৰি আমি মাছৰ পোনাৰ প্ৰডাকশ্যন কৰোঁ। এতিয়া আপোনালোকে যদি মাছৰ পোনা বিচাৰে আমাৰ লগত কণ্টেক্ট কৰিব। আমি স্ক্ৰীণত ফোন নম্বৰটো অলৰেডি দি দিছোঁ। তো স্ক্ৰীণৰ পৰা ফোন নম্বৰটো লৈ মোৰ লগত কণ্টেক্ট কৰিব। যিকোনো সময়ত কণ্টেক্ট কৰিব পাৰিব। আমাৰ লগত যিকোনো সময়ত কণ্টেক্ট কৰক। আৰু মাছৰ পোনা ভাল, মাছৰ কোৱালিটি ভাল, মাছৰ পোনাবিলাক বহুত ধুনীয়া। আপুনি যে মাছ লৈ যাব, মাছৰ এক পিছো মৰ্টেলিটি নহ'ব। যদি মাছৰ পোনা লৈ যায়, পোনা মৰি যায়, তেতিয়াহ'লে আমি আকৌ মাছ ৰিটাৰ্ণ দিম। আৰু মাছৰ ঘনত্ব কিমান দিব? 6 শতক পুখুৰীত কমচে কম শতক হিচাপত যদি দিয়ে 1500 মাছৰ পোনা দিব পাৰিব। 1500 মাছৰ পোনা দিলে 6 শতক আপোনাৰ 9000-10000 মাছ দিব পাৰিব। 9000-10000 মাছ যদি দিয়ে, তেতিয়াহ'লে মাছৰ হাৰ্ভেষ্টিং কৰোঁতে আপোনাৰ কমচে কম ধৰক
6 কুইণ্টেল বা 10 কুইণ্টেল ইমানখিনি মাছ আপুনি উৎপাদন কৰিব পাৰিব। ধৰি লওক আপোনাৰ এটা মাছৰ যদি ৱেট 100 গ্ৰামকৈ হয় তেতিয়াহ'লে কমচে কম 9 কুইণ্টেল 10 কুইণ্টেল মাছ পাই যাব। আৰু 100 গ্ৰাম যদি বনাব নোৱাৰে 16 পিচ বা 20 পিচ বা 14-15 পিচ এনেকুৱা যদি হয় তেতিয়াহ'লে আপোনাৰ 5-ৰ পৰা 6-7 কুইণ্টেল মাছ আপুনি উৎপাদন কৰিব পাৰিব। আৰু আপুনি মাছৰ আহাৰ কি খুৱাব? মাছৰ আহাৰ আপুনি নিজৰ ঘৰত বনায়ো খুৱাব পাৰিব, কিন্তু বনাই খুৱালে কি হয়, বনাই খুৱালে আপুনি আইডিয়াটো কৰিব নোৱাৰিব কিমান প্ৰটিন দিছে, কিমান ফেট আছে, কিমান প্ৰটিন আছে আপুনি নিৰ্ণয় কৰিব নোৱাৰিব। সেইটো কাৰণে হয়তো বেটাৰ নহ'ব। আৰু যদি আপুনি নিজে নিৰ্ণয় কৰিব পাৰে প্ৰটিন পাৰ্চেণ্টেজ কমচে কম 32%ৰ তলত যাতে নাহে, 32%ৰ ওপৰত হ'ব লাগিব, নহ'লে 32% হ'ব, একেবাৰে তলত হ'লেও 32% প্ৰটিন হ'ব লাগিব, তেতিয়াহে মাছৰ গ্ৰ'থ ভাল আহিব। এইখিনি যদি আপুনি বনাই খুৱাব পাৰে, তেতিয়াহ'লে খুৱাব। নহ'লে যদি আপুনি আইডিয়াটো মিলাব নোৱাৰে তেতিয়াহ'লে কমাৰ্চিয়েল ফিড আছে, যিকোনো কোম্পানীৰ কমাৰ্চিয়েল ফিড 32% প্ৰটিন হ'লেও খুৱাব পাৰিব। কিন্তু তাতে আপোনাৰ অকণমান অসুবিধা দেখা যায়, বহুত কোম্পানী আপোনাৰ ডুপ্লিকেট কৰে। কিন্তু এটা কোম্পানী আছে, আমি এইটো ব্যৱহাৰ কৰোঁ, যিখন কোম্পানী আপোনাৰ অকণমানো ডুপ্লিকেট নকৰে, আমি তাত বহুত ভাল ৰিজাল্ট পাই আছোঁ। গ্ৰ'য়েল কোম্পানী হয়, গ্ৰ'য়েল কোম্পানী ফিডটো আমি খুৱাই আছোঁ, ৰিজাল্টটো ভাল আছে। যদি আপুনি খুৱাই, আমাৰ এডভাইচ লৈ যদি আপুনি খুৱাই তেতিয়াহ'লে গ্ৰ'য়েল কোম্পানী দানাটো খুৱাই যাব, তেতিয়াহ'লে ভাল ৰিজাল্ট আহিব। আৰু আপুনি যদি শিঙি মাছৰ ফাৰ্মিং কৰিব তেতিয়াহ'লে মেল ফিমেলটো ভালকৈ চিনি পাব লাগিব। মেল ফিমেলটো কেনেকৈ চিনিব? সৰু থাকোঁতে আপুনি চিনি নাপাব, ধৰিব পৰা নাযায়। আপুনি এটা কাম কৰিব লাগিব, পুখুৰীখন যদি আপোনাৰ 6 শতক আছে, কমচে কম 1 শতক বা 2 শতক জেগাত আপুনি কমচে কম নেট দি পেলাই বেৰা দি ল'ব। বেৰা দিয়াৰ পিছত সৰু যিখিনি 2 শতক জেগা হ'ব, এইখিনি জেগাত কিন্তু আপুনি পোনাখিনি ক্ৰয় কৰি এৰিব পাৰিব। এৰাৰ পিছত কি হ'ব, 20 দিন 25 দিন যেনেকৈ আহাৰ খোৱাৰ পিছত মাছটো সৰু ডাঙৰ হোৱাত দেখা পাব। যেতিয়া নেকি মাছটো সৰু ডাঙৰ হ'ব, হোৱাৰ পিছত সৰু মাছবিলাক আপুনি বেলেগ এটা ছাইড কৰি দিব, কৰি পেলাই আপুনি বিক্ৰী কৰি দিব, নহ'লে কিবা কি কৰি থাকিব। কিন্তু ডাঙৰখিনি যিবিলাক মাছ আছে, সেইবিলাক মাছ হৈছে আপোনাৰ ফিমেল মাছ, আৰু সৰু যিবিলাক মাছ ওলাব সেইবিলাক মাছ হৈছে মেল মাছ। আৰু মেল ফিমেলৰ পাৰ্থক্যটো এইটোৱে, মেলটো আপোনাৰ কমচে কম যদি ধৰক 30 গ্ৰাম ৱেট হয়, আৰু ফিমেলবিলাক 100 গ্ৰাম 110 গ্ৰাম 20 গ্ৰাম ৱেট আহি যাব। কিন্তু বহুত এটা ডিফাৰেণ্ট হয়, সেইটো কাৰণে মেল ফিমেলটো বেলেগ কৰিব লাগে। আপুনি যদি ফাৰ্মিং কৰে, ফিমেল মাছটো ফাৰ্মিং কৰিব লাগিব। এতিয়া আপুনি 10,000 মাছ যদি নিয়ে মোৰ পৰা বা বেলেগৰ পৰা ক'ৰবাৰ পৰা মাছ নিয়ে, 10,000 মাছ নিয়ে, 10,000 মাছ নিলে যদি আপুনি তাত মেল ফিমেলটো আপুনি নাৰ্ছিং কৰি পেলাই বেলেগ কৰি দিয়ে, তেতিয়াহ'লে মাছৰ কোৱান্টিটি কমি যাব। কমচে কম যদি 2,000-3,000 মানে মেল মাছ ওলাই যায় তেতিয়াহ'লে কমি যাব। কিন্তু সেইকাৰণে আপুনি কমচে কম 15,000 মাছ যদি লয় তেতিয়াহ'লে 5,000 যদিও মেল মাছ ওলাই যায়, 10,000 কমচে কম ফিমেল মাছ ওলাই যাব। 10,000 মাছ যদি ফিমেল ওলায়, এই 10,000 মাছ আপুনি ফাৰ্মিং কৰিব, আপোনাৰ 100% লাভ হ'ব। আৰু যদি আপুনি এইটো ভাবে যে বোলে আমি 15,000 মাছ এৰি দিম, মানে গ্ৰেডিং নকৰোঁ, তেতিয়াহ'লে কি হ'ব, মাছৰ ঘনত্ব বাঢ়ি যাব। ঘনত্ব বাঢ়ি গ'লে কি হ'ব, কম্পিটিশ্যন বাঢ়িব। কম্পিটিশ্যন বাঢ়িলে মাছৰ গ্ৰ'থ কম হ'ব, মাছৰ উৎপাদন কম হ'ব। উৎপাদন কম হ'লে আপোনাৰ কি হ'ব, মাছৰ বেমাৰ আজাৰ, যেতিয়া নেকি মাছৰ ঘনত্ব বাঢ়িব, মাছৰ বেমাৰ আজাৰ বাঢ়িব, মেডিচিন যাব বেছি, দানা যাব বেছি, পুখুৰী লেতেৰা হ'ব বেছি, আপোনাৰ বেমাৰ আজাৰ হ'ব বেছি, গোটেইখিনি মিলি পেলাই আপোনাৰ লছৰ এটা ৰাস্তা ওলাই যাব, আপোনাৰ লছ হ'ব নিশ্চয়। কিন্তু সেইটো কাৰণে মাছ আপুনি নাভাবিব যে গ্ৰেডিং নকৰোঁ, এনেই আমি 10ৰ জেগাত আপুনি 15,000 মাছ এৰি দিব, তেতিয়াহ'লে কি হ'ব, আপোনাৰ লছ নিশ্চয় হ'ব পাৰে। লাভ যদি বিচাৰে তেতিয়াহ'লে ফিমেল মাছৰ ফাৰ্মিং কৰিবই লাগিব। আৰু শিঙি মাছৰ ফাৰ্মিং কৰিলে বেমাৰ আজাৰ কিয় হয়? বেমাৰ আজাৰ হয় যদি আপুনি পুখুৰীখন ভালদৰে প্ৰস্তুত নকৰে। পুখুৰীখন ফাৰ্ষ্ট টাইমত আপুনি প্ৰস্তুত কৰিব লাগিব। প্ৰস্তুত কৰিলেহে বেমাৰ আজাৰ নহ'ব। প্ৰস্তুত কেনেকৈ কৰিব? পুখুৰীখন নিয়ম হৈছে পুখুৰীখন সিঁচি ল'ব লাগে। সিঁচাৰ পিছত পুখুৰীখন মানে শুকাই ভালকৈ, পুখুৰীখন যাতে তলটো আপোনাৰ ফাটি যায়, মানে এনেকুৱা ধৰণৰ শুকাব লাগে, ফাটি যাব লাগে। আৰু যদি এনেকুৱা প্ৰস্তুত কৰিব নোৱাৰে তেতিয়াহ'লে মই আগত যিটো নিয়ম কৈছোঁ সেইটো নিয়মত কৰিব, আপুনি ফাৰ্মিং কৰিব পাৰিব। যদি কিবা ডিষ্টাৰ্ব হয় আমি আপোনালোকক এডভাইচ দি থাকিম, মোক ফোন কৰিব, মই চলিউশ্যন দিম, কোনো ধৰণৰ অসুবিধা নহ'ব। যদি আপুনি মানি চলে তেতিয়াহ'লে আপোনাৰ বহুত লাভ হ'ব, কিন্তু প্ৰডাকশ্যন কিমান হ'ব? যদি এইখিনি গোটেইখিনি মানি চলে তেতিয়াহ'লে কমচে কম 6ৰ পৰা 10 কুইণ্টেল মাছ আপোনাৰ প্ৰডাকশ্যন হ'ব। খৰচ হ'ব আপোনাৰ 2 টকা পিচ। যদি আপুনি মাছ কিনে তেতিয়াহ'লে 10,000 মাছৰ
10,000 মাছৰ আপোনাৰ দাম হ'ব আপোনাৰ 20,000 টকা। যদি 15,000 মাছ লৈ গ্ৰেডিং কৰে তাত আপোনাৰ মাছৰ ৰেট হ'ব আপোনাৰ 30,000 টকা। 30,000 টকা আহি পেলাই আহাৰৰ যাব। 30,000 টকা যদি আপুনি মাছৰ পোনা কিনিছে, গ্ৰেডিং কৰিছে, গ্ৰেডিং কৰাৰ পিছত বাকী 5,000 মাছ যদি আপুনি বেলেগত বিক্ৰী কৰি দিয়ে তাৰ পৰা পইচাখিনি ওলাই যাব। ধৰক আপোনাৰ 2 টকাকৈ আকৌ বিক্ৰী কৰিলে কৰাৰ পিছত আপোনাৰ আৰু 10,000 টকা ওলাই যাব 5,000 মাছৰ। আপোনাৰ গোটেইখিনি মিলি পেলাই 10,000 মাছৰ ইনভেষ্ট থাকিব। 10,000 মাছৰ ৰেট হ'বগৈ 20,000 টকা। এই 20,000 টকা মাছৰ বাবদ যাব। আৰু দানা যাব, যদি আপুনি 10 কুইণ্টেল মাছৰ প্ৰডাকশ্যন কৰে কমচে কম দানা যাব, ধৰি লওক দানা যাব কমচে কম 40,000 টকাৰ। 10 কুইণ্টেল মাছৰ দানা কমচে কম 40,000 টকা দানা যাব। 60,000 টকা আপোনাৰ খৰচ হ'ব। আৰু যদি 6 পৰা 7 কুইণ্টেল হয় তেতিয়াহ'লে 40,000 টকা দানা দি পেলাই আপোনাৰ 6 পৰা 7 কুইণ্টেল মাছ আপুনি প্ৰডাকশ্যন কৰিব পাৰিব। যদি আপোনালোকৰ আমাৰ এই ভিডিঅ'খন চাই যদি ভাল লাগিছে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰি ৰাখিব, যাতে আমি পিছলৈ যদি ভিডিঅ'খন আপলোড দিওঁ চবৰ আগত যাতে আপুনি পাই যায়। আমি এইখিনি কৈ এতিয়া আপোনালোকৰ আগৰ পৰা বিদায় লৈছোঁ। জয় আই অসম।